हेलो एवरीवन वेलकम बैक टू माय चैनल मोर चैनलर अন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু গধূলি সময়ত ভিডিঅ'টো ষ্টাৰ্ট কৰিছো কাৰণ যাবলৈ ওলাইছো গিৰ্জা আৰু এয়া দেখিছনে হাতত বাইবেল সাইবেল লৈ ধুনিয়াকে গীত কিতাপ বাইবেল লৈ ওলালো আৰু এয়া ছোৱালীজনীক এৰি থৈ গৈছো মানে মিষ্টাৰৰ ওচৰত আৰু মা মই ওলাইছো আৰু মায়ে কিবা এটা মানে পাহৰিছিল সেইকাৰণে হেয়া আকৌ ঘৰলৈ উভতি গৈছে ওলাইছো চাৰ্জলে বুলি যাম আৰু একেবাৰে আন্ধাৰ দে এটা গৈ একেবাৰে তাতে দেখোন চাৰ্জত এয়া কিমান আন্ধাৰ চক এয়া আমাৰ মাতাজি চাও কি নিছে চাও এইটো হৈ গ'ল গীৰ্জাঘৰৰ বাৰ্থডে কেক এইটো মা আমাৰ এইফালে আহি পাই গ'লো চাৰ্জত আৰু দেখিছেনে ধুনীয়াকৈ মানে মানুহবোৰ ওলোৱা সমা কৰিছে আৰু কিন্তু আহি চাইছো ভিতৰত মানুহ এতিয়ালৈকে আহাই নাই আৰু এয়া মহিলা ফালে মানে কেইগৰাকীমান বহি আছে আৰু তো এইফালে মানুহ আহিলে আৰু আহিব বাকি আছে তাৰ লগতে এয়া মানে আজি যেহেতু গীৰ্জাঘৰৰ প্ৰতিষ্ঠা দিৱস হয়তে জন্মদিন তাৰ লগতে যেহেতু 1 ডিসেম্বৰত আমাৰ তৰা উত্তোলন কৰা হয় তো 1 ডিসেম্বৰত আমাৰ ইয়াত কৰা নহয় কাৰণ 6 তাৰিখত 6 ডিসেম্বৰত প্ৰতিষ্ঠা দিৱস আৰু 1 ডিসেম্বৰ একেলগতে কৰি দিয়ে প্ৰতিষ্ঠা দিৱসৰ দিনাখনে ইয়াত মানে তৰা উত্তোলন কৰা হয় তো সেই কাৰণে তৰা উত্তোলন কৰা কাৰ্যসূচীটো এয়া বাহিৰতে মানে আৰম্ভ কৰা হৈছে আৰু এই তৰা উত্তোলন কৰিছে তৰা উত্তোলনৰ কাৰ্যসূচীখিনি বাহিৰতে এনেকৈ শেষ হৈ গ'ল আৰু চকচোন ইমান ধুনীয়া লাগিছে হয় নহয় লাইটৰ লগতে এয়া তৰা মেজিক লাইটবোৰ দি দিছে তাৰ লগতে এতিয়া ভিতৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীবোৰ বাকী আছে ভিতৰত আকৌ হ'ব তো ফ্ৰেণ্ডছ তেনেকাতে মোৰ মানে মিষ্টাৰৰ মানে ফোন আহিলে তো মই ঘৰ আহিবলগীয়া হ'ল অকমানিজনীক মই এৰি থৈ আহিছিলোঁ ঘৰত আৰু তাই মানে অকণ নামনি কৰাত মোক ফোন কৰি মাতিলে আৰু মই এনেকৈ আহি গৈছোঁ আৰু প্ৰতিষ্ঠা দিৱসৰ মানে যিখিনি শিক্ষা আৰু কাৰ্যসূচী সেইখিনি মই এটেণ্ড কৰিব নোৱাৰিলোঁ গীৰ্জাৰ পৰা ডাইৰেক্ট ঘৰে আহিলোঁ আৰু এয়া দেখিছেনে মাছ আৰু এতিয়া মই মাছ চব্জি বনাব লাগিব মাছ আৰু বিলাহী বনাম ইয়াত আছে 2 বিধৰ মাছ আধা কেজি ৰৌ আধা কেজি কচ আৰু ইয়াত ভিডিঅ'টোত কম থকা যেন লাগিছে কিন্তু 1 কেজি আছে দেই কাৰণ সবেই কচ নাখায় সেইকাৰণে আধা কেজি ৰৌ আনা হৈছে এইপিনে বিলাহীও কাটি ৰেডি কৰিলোঁ তো ফ্ৰেণ্ডছ মই ৰেচিপিৰ ভিডিঅ'টো শ্বেয়াৰ কৰা নাই আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখোঁ বুলি ভাবিছোঁ যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব চেনেলটো যদি নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব তাৰ লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফলো কৰি দিব তো আজিলৈ ইমানে তো মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ